ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে কিন্তু আপোনালোকে ইকেৱাইচি সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকৰ নাম কিন্তু কৰ্তন কৰি দিয়া হ'ব। তো ইয়াতে আপুনি দেখা পাইছে আধাৰ কাৰ্ড ইকেৱাইচি সম্পূৰ্ণ হৈ আছে। যিসকল মানুহৰ ইকেৱাইচি সম্পূৰ্ণ নাথাকিব এইসকলৰ নাম কিন্তু এই মাহতে আপোনালোকে নাম কৰ্তন কৰি দিব। তো আপোনালোকৰ নাম এতিয়া আপোনালোকে ইকেৱাইচি সম্পূৰ্ণ কৰিব লাগিব। কেনেকৈ ইকেৱাইচিটো সম্পূৰ্ণ কৰিব মই আপোনাক দেখুৱাই দি আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ইয়াতে দেখা পাইছে আধাৰ কাৰ্ড ইকেৱাইচি নট ভেৰিফাই। তো এইটো আপোনালোকে কেনেকৈ চেক কৰিব, তো প্ৰথমতে গুগল প্লে ষ্ট'ৰত অ'পেন কৰিব। অ'পেন কৰি কিনি ইয়াতে মেৰে ৰেচন যিটো এপ্লিকেশ্যন আছে এই এপ্লিকেশ্যনটো আপোনালোকে ইনষ্টল কৰি ল'ব। মই অলৰেডি ইনষ্টল কৰা আছে। ইয়াতে মই অ'পেনত ক্লিক কৰিছোঁ। অ'পেনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত নেক্সট এটা পেজ অ'পেন হৈ আহিব। এই পেজটো অ'পেন হোৱাৰ পাছত আপোনালোকে ইয়াতে লেংগুৱেজটো চিলেক্ট কৰিব। ইংলিছে মই চিলেক্ট ৰাখিছোঁ আৰু ইয়াতে মেৰে ৰেচন গেট ষ্টাৰ্ট ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে বেনিফিচিয়াৰী ইউজাৰ ইয়াতে ক্লিক কৰি কিনে আপোনালোকে ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। এণ্টাৰ কৰি কিনে আপোনালোকে ছেম টু ছেম কেপচাৰ আপোনালোকে ইয়াতে এণ্টাৰ কৰিব আৰু লগ ইন উইথ OTP-ত ক্লিক কৰিব। তো ছেম টু ছেম কেপচাৰ এণ্টাৰ কৰাৰ পাছত আপুনি লগ ইন উইথ OTP-ত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে OTP চেণ্ড ছাকচেছফুলি ইয়াতে OTP আহি গৈছে। OTP-টো মই ইয়াতে এণ্টাৰ কৰি আছোঁ 7814 তো ইয়াতে ভেৰিফাই অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে ইয়াতে ভেৰিফাই হৈ যাব। তো ইয়াতে আপোনাক ফাৰ্ষ্ট টাইম এটা পিন আপোনালোকে বহাই ল'ব নথোৱা কৰি। তো ইয়াতে মই বহাই লৈছোঁ। ক্ৰিয়েট পিনত ক্লিক কৰিছোঁ। অ'কেত ক্লিক কৰিব। এনেকৈ অপশ্যনটো খোল খাই আহিব। এনেকৈ আপোনালোকে স্কিপ কৰি দিব এনেকৈ। স্কিপ কৰাৰ লগে লগে ইয়াতে মেনেজ ফেমিলি ডিটেইলছত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতো আপোনালোকে এনেকৈ অপশ্যনটো খোল খাই আহিব। ইয়াতে তলত আপুনি দেখা পাই আছে নট ৰিপৰ্ট বাই ষ্টেট। তো এইটো ইকেৱাইচি এতিয়ালৈকে হোৱা নাই। যিসকলৰ ইকেৱাইচি হোৱা নাই এইসকলে আপোনালোকৰ যিটো সুলভ মূল্যৰ দোকান আছে এই সুলভ মূল্যৰ দোকানত যাই কিনে আপোনালোকে ইকেৱাইচি সম্পূৰ্ণ কৰিব পাৰিব। ইকেৱাইচি নহ'লে কিন্তু আপোনালোকৰ নাম কৰ্তন হৈ যাব। তো আকৌ আপোনালোকে নতুন কৰি আবেদন কৰিব পাৰিব, আবেদন কৰিব লাগিব। আৰু যিসকল মানুহে নতুন কৰি এপ্লাই কৰিম বুলি ভাবি আছিল তো ইয়াতে এড নিউ মেম্বাৰ ইয়াতে আপুনি ক্লিক কৰিব। তো ইয়াতে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছবোৰ আপোনালোকে ইয়াতে ফিল আপ কৰি কিনে নেক্সট অপশ্যন ক্লিক কৰিব। এনেকৈ 8-9টা ষ্টেপ আহিব। 9টা ষ্টেপ আপোনালোকে কমপ্লিট কৰাৰ পাছত আপোনালোকে নতুন যাৰ নামত আবেদন কৰিব এই মানুহজনৰ ইয়াতে এড হৈ যাব। তো যদি আপোনালোকে কেনেকৈ এপ্লাই কৰিব যদি বিচাৰে নিশ্চয় কমেণ্ট কৰি জনাব। মই নেক্সট ভিডিঅ'ত দেখুৱাই দিম কেনেকৈ আপোনালোকে নতুন ফেমিলি মেম্বাৰ এড কেনেকৈ কৰে অনলাইনৰ মাধ্যমত দেখুৱাই দিম। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম।